তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? নাম্বাৰ 1 272 272 বৰ্গ সংখ্যাৰ মানে 272 ডাবল পূৰণ কৰিব লাগিব। ডাবল পূৰণ কৰিবলৈ হ'লে তাহলে 272 272 তাহলে 2 পূৰণ কৰিলে কিমান আহিব? 4 আহিব। হ্যাঁ, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এইখিনি এনসাৰ জানিবলৈ হ'লে তোমালোকৰ এইখিনি বস্তু জানিব লাগিব। যদি এককৰ ঘৰত 2 3 7 8 থাকে তেন্তে সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয়। তো তোমালোকৰ এই অংকখিনি এককৰ ঘৰত 7 আছে, তো 7 থাকাৰ কাৰণে পূৰ্ণবৰ্গ নহয়। কাৰণখিনি তোমালোকে এনেকৈ লিখি দিবা যে কাৰণ এককৰ ঘৰত 7 আছে। ঠিক একেদৰে এককৰ ঘৰত 8 আছে, 2 আছে, ইয়াতে এটা 0 অযুগ্ম সংখ্যা 0 থাকিলে পূৰ্ণবৰ্গ নহয়। এটা 0 তিনিটা 0 এনেকৈ যদি থাকে তোমালোকৰ পূৰ্ণবৰ্গ নহ'ব। তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান? বৰ্গ মানে দুবাৰকৈ পূৰণ কৰিব লাগিব। 19খিনি দুবাৰকৈ পূৰণ কৰিব লাগিব, 37খিনিও দুবাৰকৈ পূৰণ কৰিব লাগিব। তো পূৰণ কৰিলে তোমালোকৰ এনেকৈ এনসাৰখিনি পাবা। 19খিনি 19 দুবাৰ পূৰণ কৰিলে 361 হয়। 37 পূৰণ কৰিলে 1369 হয়। তো বাকি 3 নম্বৰ 4 নম্বৰ এনেকৈ কৰিবা।